মানে বেপাৰী তেখেতৰ হেৰি হয় জোৱাই হয় মানে একচুৱেলি মহৰ মালিক যিজন তেখেতৰ নামটো কি হয় একচুৱেলি নামটো আচল নাম হ'ল জুলহাজ আলী হয় গাইজ বেপাৰী নামে সকলোৱে চিনি পায় কিন্তু তেখেতৰ আচল যিটো নাম এইটো হ'ল জুলহাজ আলী আছিলে স্বাস্থ্য পাতি বহুত কমি আছিলে আৰু এতিয়া চাওক স্বাস্থ্য পাতি কি সুন্দৰ হৈ আছে আৰু চাওক কেনেকুৱা ঠাণ্ডা মহটো ওপৰত উঠি বহি লৈছে তথাপি মহটো একো নকৰে বহুত ঠাণ্ডা মহ এয়া চাওক ছোৱালীজনীকে উঠি বহি লৈছে একো নকৰে চাওক কিমান ঠাণ্ডা মহ এনেকুৱা ঠাণ্ডা মহ কিন্তু কমি আছে এইজনী আপোনাৰ ছোৱালী হয় ন ইয়া মহৰ মালিকৰ নাতিনী হয় আৰু ইয়া তেখেতৰ জোৱাই হয় আপোনাৰ নামটো কি আছিল দাদা মোহাম্মদ আবিদুৰ ৰহমান ন হয় সোণীয়া তেখেতৰ নাম আবিদুৰ ৰহমান ন হা অঁ সেয়া চাই লওক তাতকেইটা আপোনালোকে দেখাই দিছোঁ ঠিক হয় দিয়া পোষ্ট দি আছা মালিকনী তোমাৰ নামটো কি আছিলে কৈ দিয়া মিছ আলিয়া জান্নাত অঁ পঢ়ি আছা নে নাই ভালকে কাৰ মই এইটো অঁ কি হয় তোমাৰ সৰু মামা তোমাৰ সৰু মামা হয় এয়া চাওক গাইছ আহিলে খবৰ ভালে ন ভাল ওয়েলকাম টু মাই চেনেল আসাম গেমিং ফাৰুক সো গাইছ আজি আমি আহিলোঁ দলবাৰী বেপাৰী মহটো দেখাবৰ কাৰণে বহুত সুন্দৰ আছে মহটো দুটা মহ আছিলে এটা মহ বেচিলে আৰু এটা মহ আছে মহটো বহুত সুন্দৰ হৈ আছে সো মহটো আপোনালোকক দেখাম লগতে মহটোক এতিয়া বৰ্তমান কি খুৱাই আছে আৰু অহা বছৰ আপোনালোকে ক'ত দেখা পাব আৰু মহটো 26লৈ থাকিবনে নাই সম্পূৰ্ণখিনি আপোনালোকক জনাম সো আপোনালোকে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব চাওক গাইছ এয়া দলবাৰী বেপাৰী নামে বিখ্যাত তেখেতৰ মহটো দুটা মহ আছিলে অলৰেডি এটা মহ বেচিলে আৰু এটা মহ আছে চাওক মহটো কিন্তু স্বাস্থ্য পাতি বহুত সুন্দৰ হৈ আছে যুঁজৰ সময়ত আমি দেখিছিলোঁ স্বাস্থ্য পাতি বহুত কমি আছিলে আৰু এতিয়া তাৰ চাওক স্বাস্থ্য পাতি কেনেকুৱা হৈ আছে বহুতেই সুন্দৰ হৈ আছে স্বাস্থ্য পাতি চাওক ওখৰে বহুতখিনি ওখ আছে দীঘলো আছে আৰু স্বাস্থ্য পাতিটো একদম সুন্দৰ হৈ আছে চাওক শিঙিয়া পাতি কি মজা লাগিছে চাওক সুন্দৰ মহ ভাল মহ চাই লওক গাইছ বহুত সুন্দৰ এটা মৰম লগা মহ চাই লওক আপোনালোকে শিংটো চাওক কি সুন্দৰ লাগিছে শিংটো চাই লওক গাইছ মহটো এটা ভাল সুন্দৰ মহ আৰু একো নকৰে বহুত ঠাণ্ডা মহ হয় চাই লওক গাইছ চাই লওক সেয়া বেপাৰী দলবাৰী মহটো চাই লওক আপুনি এইখিনি চাই চাওক চাওক একো নাই লুঙি থাকিলে একো নাই সেয়া চাই লওক তেখেত মানে বেপাৰী তেখেতৰ হেৰি হয় জোৱাই হয় মানে একচুৱেলি মহৰ মালিক যিজন তেখেতৰ নামটো কি হয় একচুৱেলি নামটো জুলহাজ আলী হয় গাইজ বেপাৰী নামে সকলোৱে চিনি পায় কিন্তু তেখেতৰ আচল যিটো নাম এইটো হ'ল জুলহাজ আলী আৰু মই নামটো আগতে জনা নাছিলোঁ সেইটো কাৰণে আপোনালোক মানে সুধিলোঁ আপোনালোকেও জানিলে আৰু ময়ো জানিলোঁ বাৰু আৰু আপুনি কি হয় তেখেতৰ জোৱাই হয় গাইজ শুনিলে তেখেত মানে জোৱাই হয় জুলহাজ আলী মানে বেপাৰী তেখেতৰ মানে জোৱাই হয় চাই লওক গাইজ মহটোতো এতিয়া বৰ্তমান আপুনিয়ে ৰাখি আছে ন হয় গাইজ শুনিলে তেখেতে ৰাখি আছে বহুত কষ্ট কৰি আছে মহটো বহুত ঠাণ্ডা আছিল মহ বহুত শান্ত মহ একদম সৰু মানুহ ইয়াৰ ওচৰত যাব পাৰি একো ডিষ্টাৰ্ব নকৰে একো নকৰে ময়ো একদম ফাৰ্ষ্ট আহিছোঁ নতুন মানুহ চিনি নাপায় মই তথাপিও একো কৰা নাই মই ওচৰত গৈছোঁ চ' বহুত সুন্দৰ এটা শান্ত মহ চাই লওক গাইছ মহটো এতিয়া বৰ্তমান ঘাঁহ পাতি কি খুৱাই আছে মহটো দল গাছ ন হয় গাইছ শুনিলে দল ঘাঁহে খুৱাই আছে এতিয়া মহটো এনেতো মানে বেলেগ চাপৰ তাপৰটো একো নোখোৱাই ন চাপৰ অনলি কি গুদা কি অঁ দানগুৰি হয় গাইছ দানৰ গুৰি খুৱাই আছে আৰু এয়া দলগাহ খুৱাই আছে স্বাস্থ্য পাতি বহুতেই সুন্দৰ হৈ আছে আপোনালোকে চাইছে যুঁজৰ সময়ত যেতিয়া দেখিছিলে স্বাস্থ্য পাতি বহুত কমি আছিলে আৰু এতিয়া চাওক স্বাস্থ্য পাতি কি সুন্দৰ হৈ আছে আৰু চাওক কেনেকুৱা ঠাণ্ডা মহটো ওপৰত উঠি বহি লৈছে তথাপি মহটো একো নকৰে বহুত ঠাণ্ডা মহ এয়া চাওক ছোৱালীজনীকে উঠি বহি লৈছে
একো নকৰে চাওক কিমান ঠাণ্ডা মহ এনেকুৱা ঠাণ্ডা মহ কিন্তু কমেই আছে যেনেকৈ চেম্পিয়ন মহটো কিন্তু বহুত ঠাণ্ডা সেইটোৰ নিচিনা একদম বহুত ঠাণ্ডা এইটো মহ চাই লওক সুন্দৰ এটা মহ চাওক আপোনালোকক দেখাই দিছোঁ এইফালৰ পৰা চাওক শিংযোৰো কি মজা হৈ আছে চাওক গাইছ এয়া বেপাৰী নামে বিখ্যাত বেপাৰী নামে যুঁজোৱা মানে জুলহা ছোৱালী তেখেতৰ মহটো চাওক আৰু এয়া আছে এইজনী আপোনাৰ ছোৱালী হয় ন এয়া মহৰ মালিকৰ নাতিনী হয় আৰু এয়া তেখেতৰ জোৱাই হয় আপোনাৰ নামটো কি আছিল দাদা মোহাম্মদ আবিদুৰ ৰহমান ন হয় শুনি তেখেতৰ নাম আবিদুৰ ৰহমান আপোনাৰ ঘৰটো কোনখিনিত আছিলে দাদা ডাঙৰীয়া গাঁও হয় শুনিলে তেখেত মানে জুলহা ছোৱালী মানে বেপাৰী তেখেতৰ মানে হেৰি হয় জোৱাই হয় আৰু তেখেতৰ ঘৰ হ'ল ডাঙৰীয়া গাঁও চাওক গাইছে এতিয়া মানে 26লৈকেতো মহটো থাকিব ন বিক্ৰীটো কৰি নিদিয়ে থাকিব ন হয় গাইছে বেচা নাযায় থাকিব বোলে মহটো 26 আপোনালোকে দেখিবলৈ পাব আৰু প্ৰথম ক'ত লৈ যাব মহটো আহতগুৰি হয় গাইছে আহতগুৰি লৈ যাব আহতগুৰি এনে কাৰোবাৰ লগত যোৱা বুলি ফিক্স আছে নে এনে হয় গাইছে অঁ হয় গাইছ ফিল্ডত লৈ যাব যাৰ লগত জোৰ হয় মিলিব ৰাইজৰ কাৰণে ৰাখি আছে ইমান কষ্ট কৰি আছে ৰাইজৰ কাৰণে আপোনালোকে চাব বেয়া হৈ যায় অঁ হয় হয় সেইটো কাৰণে ডাইৰেক্টলি নকয় যুঁজলৈকে লৈ যাব আৰু ৰাইজৰ সম্পত্তি হয় ৰাইজৰ কাৰণে যুঁজাব ইমান কষ্ট কৰি আছে ভাল এটা যোৰা মিলাই পেলাই আপোনালোকক দেখাব চাই লওক গাইছ মহটো বয়সটো কিমান হ'ল ইয়াত বয়স ৰাতি উঠিছে ন এইবাৰ ৰাতি উঠিলে বহুতে কৈ থাকে বয়স বেছি হৈ গ'ল বুলি বয়স যিটো আছিল সেইটো বিক্ৰী কৰিলে ন হা অঁ সেয়া চাই লওক তাতকেইটা আপোনাক দেখাই দিছোঁ এয়া চাওক দাঁতি উঠিলে এইবছৰহে দাঁতি উঠিলে বোলে আৰু যিটো বয়স বেছি আছিলে সেইটো বিক্ৰী কৰিলে আগৰ সেইটো মহটো সেইটো এনে বিক্ৰী কিয় কৰা হৈছিলে বাৰু বয়স বেছি হৈ যোৱাৰ কাৰণে বেলেগ কিবা ঘাঁহ নাখায় হয় গাইছ ঘাঁহ নাখায় আৰু বয়স বেছি হৈ গৈছিলে সেইটো কাৰণে বিক্ৰী কৰি দিছিলে আৰু ইয়াক ৰাখিব ইয়াক ই এটা খানে ন ই খানে হয় গাইছ শুনিলে ই মানে সেইটো খানি তাকে বয়স হৈ গ'ল সেইটোৰ সেইটো কাৰণে বিক্ৰী কৰি দিলে চব গাইছ মহটো কিন্তু বহুত সুন্দৰ তুমি লৈ আহা আহা মহটো কি তুমি গা খুৱাই দিয়া নে খুৱাই দিয়াচোন অলপ গা খুৱাই দিয়া মোবাইলত উঠি আছা চবেই তোমাক চাব ঠিক খুৱাই দিয়া পোৰ দি আছে পোৰ দি আছা মালিকনী তোমাৰ নামটো কি আছিলে কৈ দিয়া মিছ আলিয়া জান্না অঁ পঢ়ি আছা নে ভালকে কাৰ মই এইটো অঁ কি হয় তোমাৰ সৰু মামা তোমাৰ সৰু মামা হয় অঁ চাই লওক গাইছ কি শান্ত মহটো কি সুন্দৰকৈ বহি আছে চাওক বহুত শান্ত মহটো চাওক শিংযোৰ কিন্তু বহুত মজা হৈ আছে চাওক যিমান ডাঙৰ ডাঙৰ শিঙা আৰু শিঙাৰ যিটো বান্ধ শিঙাৰ বান্ধটো বহুত সুন্দৰ চাওক কি কৰি আছে তোমাক চবেই চাব নাপায় মা আপোনালোকক চাৰিওফালৰ পৰা এবাৰ দেখাই দিছোঁ আপোনালোকক এইয়া মেইন মালিক চাই লওক আহি আছে এয়া চাওক গাইছ আহিলে খবৰ ভালে ন ভালেই আহিলে চাওক মালিকজন বহুত কষ্ট কৰি আছে মহটোৰ প্ৰতি একদম বহুত সুন্দৰ বনালে স্বাস্থ্যপাতি ধন্যবাদ আপোনাক ইমান কষ্ট কৰি পেলাই মহটোৰ স্বাস্থ্যপাতি ইমান বনালে যোৱাৰ সময়ত দেখিছোঁ স্বাস্থ্যপাতি বহুত বেয়া হৈ আছিলে কিন্তু এতিয়া চাওক স্বাস্থ্যপাতি বহুত ধুনীয়া হ'ল ৰাইজে চাব চাই পেলাই ভাল পাব আৰু অহা বছৰ আহতগুৰি নিব হয় আহতগুৰি নিব 1 তাৰিখে আহতগুৰি লৈ যাব ৰাইজে চাবলৈ পাব বহুত সুন্দৰকৈ যুঁজিব আৰু আপোনালোকক আশীৰ্বাদ কৰিব যাতে মহটো ভালকৈ যুঁজি দিব পাৰে ৰাইজৰ কাৰণে ৰখা হৈ আছে ইমান কষ্ট কৰি ৰাখিছে আৰু আগৰ মহটো বেছি কৰি দিয়া পোৱালি আছে এইটো পথাৰতে আছে ধন্যবাদ আপোনাক দেখা পাম লগ পাম বাৰু
সমান হবা আছে এটা দাঁত এই দাঁত চাই লওক আপোনালোকে সমান হোৱাই নাই এই দাঁত দেখাই গৈ আছে কিন্তু তাৰ বয়স হৈছে ই উঠন চালক বাবু নেবেছো ন যাম গৈ আছো মজা লাগিছে কেমেৰা ভাল হয়